নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ টিএ আৰ্মি ওপেন ৰেলী নিউ ৰিক্ৰুটমেন্ট 2025 টিএ আৰ্মি ওপেন ৰেলী ইন্টাৰভিউ অনুষ্ঠিত হ'ব বহু কেন্ডিডেটে মোক সুধি আছে যে আমাৰ অসমৰ কোনখন জিলা কোনটো তাৰিখে কোট টিএ আৰ্মি ওপেন ৰেলী ইন্টাৰভিউ অনুষ্ঠিত হ'ব বহুতে মোক এই বিষয় সুধি আছে আৰু বহুতে কৈছে যে টিএ আৰ্মিৰ বাবে যি কিখন নটিচ আহিছে সেই নটিচ কিখন ৰিয়েল হয় নে ফেক হয় বহুতে মোক এই বিষয় সুধি আছে এখানে আপোনালোকক এটা ভিডিও জৰিতে সকলো ডিটেইলছ জনাবলৈ বিচাৰিছো যে টিএ আৰ্মি ইন্টাৰভিউ দিবলৈ হলে আপোনালোকৰ বয়সৰ সময়সীমা কিমানৰ পৰা কিমান লৈকে দিয়া হয় বা এডুকেশন কোৱালিফিকেশনছ কিমান লাগিব বা টিএ আৰ্মিৰ বাবে যি কিখন নটিচ আহিছে সেই নটিচ কিখন ৰিয়েল হয় নে ফেক হয় সকলো ডিটেইলছ এই ভিডিওৰ জৰিতে আপোনালোকক জনাম ভিডিওৰ জৰিতে সকলো ডাউট ক্লিয়াৰ হৈ যাব আপোনালোকে ভিডিওটো হেকলৈকে চাই থাকিব আৰু লগতে মই আপোনালোকক জনাম যে কোনখন জিলা কোট ইন্টাৰভিউ অনুষ্ঠিত হ'ব বা কোট যাব লাগিব সকলো ডিটেইলছ জনাম সব ভিডিওটো হেকলৈকে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তাহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিও ডেসক্ৰিপচনত ফুল ডিটেইলছ দিয়া আছে গৈ পিনে আপোনালোকে নিজেও চেক কৰিব পাৰিব যে কোনখন জিলা কোট ইন্টাৰভিউ অনুষ্ঠিত হ'ব বা কোনটো তাৰিখে ইন্টাৰভিউ অনুষ্ঠিত হ'ব সেন্টাৰ কোড দিয়া হৈছে সকলো ডিটেইলছ আপোনালোকে নিজেও চেক কৰিব পাৰিব ভিডিও ডেসক্ৰিপচনত ফুল ডিটেইলছ দিয়া আছে নাইবা আপোনালোকে গুগলত সাৰ্চ কৰিব indiajobsupdate.com তাতে সকলো ডিটেইলছ গৈ পিনে আপোনালোকে নিজেও চেক কৰিব পাৰিব এটা ভিডিওৰ জৰিতে আপোনালোকক ডিটেইলছ স্টেপ বাই স্টেপ মই আপোনালোকক জনাম সব ভিডিওটো হেকলৈকে চাই থাকিব আৰু যদি আপোনালোকে ফেসবুকত চাই আছে তেতিয়া আপোনালোকে ফলো কৰি লব আৰু যদি আমাৰ WhatsApp এণ্ড Telegram গ্ৰুপত এতিয়ালৈকে যদি জয়েন হলৰ কাৰণে যিকোনো ধৰণৰ আপডেট আপোনালোকে আগতীয়াকৈ পাব টিএ আৰ্মি নিউ ৰিক্ৰুটমেন্ট 2025 ওপেন ৰেলী ইয়াৰ ইন্টাৰভিউ অনুষ্ঠিত হ'ব এটা সোল্ডাৰ জিডি এণ্ড টেডমেন্টছ ক্লাৰ্কৰ এনেকুৱা ধৰণৰ এই পদবিলাকৰ ইন্টাৰভিউ অনুষ্ঠিত হ'ব এইটো বিষয় আপোনালোকে গম পালে টিএ আৰ্মি ইন্টাৰভিউ দিবলৈ হলে কোনো ধৰণৰ অনলাইন আবেদন কৰিব নালাগে ডাইৰেক্টলি কাগজ পত্ৰ লৈ পিনে ইন্টাৰভিউ জেগাত উপস্থিত হ'ব লাগিব যিদিনা আপোনালোকৰ ডেট পৰে প্ৰথমতে মই আপোনালোকক জনাবলৈ বিচাৰিছো যে টিএ আৰ্মি ওপেন ৰেলী ইন্টাৰভিউ প্ৰথমতে অনুষ্ঠিত হ'ব আমাৰ ডিব্ৰুগড় সাবুৱা মিনি ষ্টেডিয়াম এটো 100% ৰিয়েল হয় কোনো ধৰণৰ ফেক নহয় আপোনালোকক মুপিনৰ পৰা গ্যাৰান্টি জনাই দিছো টিএ আৰ্মি ওপেন ৰেলী ইন্টাৰভিউ অনুষ্ঠিত হ'ব দি ৰিক্ৰুটমেন্ট ফৰ 166 বেটালিয়ন টেৰিটৰিয়েল আৰ্মি ইন্টাৰভিউ অনুষ্ঠিত হ'ব ডিব্ৰুগড় সাবুৱা মিনি ষ্টেডিয়ামত ডিব্ৰুগড় 1 আৰু 2 ডিসেম্বৰ 2025 ত অনুষ্ঠিত হ'ব 3 আৰু 4 ডিসেম্বৰ অনুষ্ঠিত হ'ব তিনিচুকীয়া ডিস্ট্ৰিক্ট 6 ডিসেম্বৰ 2025 ত অনুষ্ঠিত হ'ব চৰাইদেউ ডিস্ট্ৰিক্ট 5 ডিসেম্বৰ 2025 ত অনুষ্ঠিত হ'ব শিৱসাগৰ ডিস্ট্ৰিক্ট 7 ডিসেম্বৰ 2025 ত অনুষ্ঠিত হ'ব অৰুণাচলৰ তিনিখন ডিস্ট্ৰিক্ট টিয়াব ডিস্ট্ৰিক্ট চাংলাং ডিস্ট্ৰিক্ট লংডিং ডিস্ট্ৰিক্ট এই তিনিখন ডিস্ট্ৰিক্টৰ ইন্টাৰভিউ 7 ডিসেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব 8 ডিসেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব কাছাৰ ডিস্ট্ৰিক্ট 9 ডিসেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব হাইলাকান্দি কৰিমগঞ্জ শ্ৰীভূমি ডিমা হাছাও কেইখন ডিস্ট্ৰিক্টৰ 9 ডিসেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব আৰু 10 ডিসেম্বৰ তাৰিখে অল ইন্ডিয়া কেণ্ডিডেট বা অল আসামৰ কেণ্ডিডেটে গৈ পিনে ইন্টাৰভিউ দিব পাৰিব টেডমেন্টছ ক্লাৰ্ক পদবিলাকত 10 ডিসেম্বৰ 2025 এই বিষয়ে আপোনালোকে গম পালে লোকেশন ডিব্ৰুগড় সাবুৱা মিনি ষ্টেডিয়াম ভিলেজ সেটিয়াগাঁও সাবুৱা মিনি ষ্টেডিয়াম আসাম পিন কোড 786184 এই এড্ৰেছটোত গৈ পিনে আপোনালোকে ইন্টাৰভিউ মাৰিব পাৰিব এই এড্ৰেছ কিটা গৈ এইটো বিষয়ে আপোনালোকে গম পালে তাপা নেক্সট ভ্যাকেন্সি বিষয় আপোনালোকে গম পাইছে সোল্ডাৰ জিডি কাৰণে আছে 257 ভ্যাকেন্সি সোল্ডাৰ সিফৰ কাৰণে আছে দুটা এখিনি আপোনালোকে ধুনিয়াকৈ চাব স্ক্ৰিনশ্বট মাৰি লব এটা নেক্সট ৰিক্ৰুটমেন্টটো আহিছে আপোনালোকৰ শ্ৰী বিজয়পুৰাম আন্দামান নিকোবৰ এটো 100% ৰিয়েল হয় এই বিষয় আপোনালোকে গম পালে এটো আপোনালোকৰ 100% ৰিয়েল আপডেট সেন্টাৰ শ্ৰী বিজয়পুৰাম আন্দামান নিকোবৰ ইয়াৰ ইন্টাৰভিউ অনুষ্ঠিত হ'ব ইয়াতে আপোনালোকৰ ইউনিট 154 বেটালিয়নছ আৰু 172 বেটালিয়নত গৈ পিনে আপোনালোকে ইন্টাৰভিউ দিব পাৰিব জোন 3 ইয়াতে আপোনালোকে গম পাইছে ইয়াতে আপোনালোকৰ 154 বেটালিয়নৰ কাৰণে আছে জেনেৰেল ডিউটি কাৰণে 138 টা আৰু 172 বেটালিয়নৰ কাৰণে আছে 118 টা জেনেৰেল ডিউটি বাকি ক্লাৰ্ক আছে আপোনালোকৰ টেডমেন আছে এখিনি আপোনালোকে ধুনিয়াকৈ চাই লব ইয়াতে আপোনালোকৰ ডেট বিলাক দিয়া হৈছে আপোনালোকে চাই লব ইয়াতে আপোনালোকৰ যি আপোনালোকৰ সেন্টাৰ শ্ৰী বিজয়পুৰাম আন্দামান নিকোবৰ যি ইন্টাৰভিউ অনুষ্ঠিত হ'ব তাৰে আমাৰ অসমৰ কেণ্ডিডেটটো যাব পাৰিব অসমৰ মানে অল আসামৰ কেণ্ডিডেটে গৈ ইন্টাৰভিউ দিব পাৰিব ইয়াতে আপোনালোকৰ 24 আৰু 25 নৱেম্বৰ 2025 ত ইয়াৰ ইন্টাৰভিউ অনুষ্ঠিত হ'ব ইয়াতে ভালে কিখন ষ্টেট দিয়া হৈছে ইয়াতে ভালেখিনি আপোনালোকৰ কেণ্ডিডেট তাতে ভিজিট কৰিব এইটো বিষয় আপোনালোকে গম পালে 24 আৰু 25 নৱেম্বৰত ওয়েষ্ট বেংগলৰ ষ্টেটটো আছে সিকিমৰ ষ্টেটটো আছে আসামৰ ষ্টেটটো আছে মেঘালয় মণিপুৰ ত্ৰিপুৰা নাগালেণ্ড মিজোৰাম অৰুণাচল প্ৰদেশ এই কিখন ষ্টেটৰ কেণ্ডিডেটে গৈ পিনে 24 আৰু 25 নৱেম্বৰত ইন্টাৰভিউ দিব পাৰিব শ্ৰী বিজয়পুৰাম আন্দামান নিকোবৰ যদি ইন্টাৰেষ্ট হয় যদি আপোনালোকে যাব বিচাৰে আপোনালোকে যাব পাৰিব এই বিষয়ে আপোনালোকে গম পালে ইয়াতে কিন্তু আপোনালোকৰ এখন ষ্টেটকে দিয়া নাই মানে মিনিমাম আপোনালোকৰ এইখিনি ষ্টেটক ধৰি পিনে আপোনালোকৰ পায় 24 আৰু 25 নৱেম্বৰ ইয়াত ইন্টাৰভিউ অনুষ্ঠিত হ'ব বাকি এই দুটাটো ৰিয়েল আপডেট আমি যিকিটা আপোনালোকক জনালো এটো ৰিয়েল আপডেট আৰু এখন আহিছে মাছিমপুৰ
মাছিমপুৰৰ আপডেটটো ইতিমধ্যে মই গম পোৱা নাই যদি আপডেটটো খবৰ পাওঁ নিশ্চয় আপোনালোকক জনাম হেতু বৰ্তমান মই এতিয়ালৈকে নটিচ পোৱা নাই হেকাৰণে মই আপোনালোকক হিয়াৰ ওপৰত ভিডিঅ' বনোৱা নাই কিখন আপোনালোকে চাই ল'ব যদি হসা হয় তেতিয়ালে আপোনালোকে এবাৰ খবৰ লৈ চাব কিন্তু আমি যেটো আপডেট দিলু এইটো ভিডিঅ' জৰিতে সেন্টাৰ বিজয়পুৰা আন্দামান নিকোবৰ আৰু লগতে ডিব্ৰুগড় সাবুৱা মিনি ষ্টেডিয়াম একিটা 100% ৰিয়েল আপডেট কোনো ধৰণৰ আপোনালোকে ফেক বুলি নাভাবিব এটা ইন্টাৰভিউ দিবলৈ হলে আপোনালোকে ডাইৰেক্টলি কাগজ পত্ৰ লৈ পিনে ইন্টাৰভিউ জেগাত উপস্থিত হ'ব লাগিব এটো বিষয়ে আপোনালোকে গম পালে সো দা জিডিত আপোনালোকে ইন্টাৰভিউ দিবলৈ হলে আপোনালোকে 10 পাস কৰিব লাগিব 45% থাকিব লাগিব প্ৰত্যেকখন সাবজেক্টতে 33 থাকিব লাগিব সো দা ক্লাৰ্কত ইন্টাৰভিউ দিবলৈ হলে আপোনালোকে 12 পাস কৰিব লাগিব লগতে আৰ্টস সায়েন্স কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে পাস কৰিলেও হ'ব লগতে আপোনালোকৰ 60% থাকিব লাগিব আৰু maths আৰু ইংলিশত 50% থাকিব লাগিব টেডমেন্সত ইন্টাৰভিউ দিবলৈ হলে আপোনালোকে 8 পাস কৰিলেও দিব পাৰিব 10 পাস কৰিলেও দিব পাৰিব কিন্তু ইয়াতে আপোনালোকৰ প্ৰত্যেকখন সাবজেক্টতে 33 থাকিব লাগিব এখিনি এডুকেশন কোৱালিফিকেশনৰ বিষয়ে আপোনালোকে গম পালে ইয়াতে বয়সৰ সময়সীমাটো 18 বছৰৰ পৰা 42 বছৰলৈকে আপোনালোকে ইন্টাৰভিউ দিব পাৰিব যদি ইন্টাৰেষ্ট হয় তেতিয়াহলে আপোনালোকে ইয়াত আপোনালোকে ইন্টাৰভিউ দিব পাৰিব ইতিমধ্যে মই আপোনালোকক ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট বা ডকুমেন্টস সকলো ওপৰত এটা ভিডিঅ' আপোনালোকক অলৰেডি বনাইছোৱে আজি 15-20 দিনৰ আগত কিন্তু আজি আপোনালোকে এই ভিডিঅ'টো এই কাৰণে বনালো যে বহু কেন্দ্ৰতে মোক মেছেজ কৰিছে যে দাদা আমাৰ অসমৰ কোনখন জিলা কোন ইন্টাৰভিউ অনুষ্ঠিত হ'ব বহুতে মোক সুধি আছিল বা নটিচ কিখন ৰিয়েল হয় নে ফেক হয় বহুতে মোক সুধি আছিল সেইকাৰণে আপোনালোকক ডাউট ক্লিয়াৰ কৰিবলৈ এই ভিডিঅ'টো আপোনালোকক বনালো যদি ভিডিঅ'টো ভাল পালে সকলো কেন্ডিডেটক যাতে আপোনালোকে ভিডিঅ'টো শেয়াৰ কৰি দিয়ক আৰু যি সকল কেন্ডিডেটৰ বা যি সকল ডিস্ট্ৰিক্টৰ ডিব্ৰুগড় সাবুৱা মিনি ষ্টেডিয়ামত তেওঁলোকৰ ইন্টাৰভিউ ডেট পৰিছে তেওঁলোকে ভালকে হাজু হওক আৰু যি সকল কেন্ডিডেট শ্ৰী বিজয়পুৰাম আন্দামান নিকোবৰ যদি তেওঁলোকে গপিনে ইন্টাৰভিউ দিব বিচাৰে তেতিয়ালে তাতো যাব পাৰে কিন্তু কেন্ডিডেট বহুত হ'ব কাৰণ ভালে কিখন ষ্টেট একেদিনাই পেলাই দিয়া হৈছে মানে 24 আৰু 25 নৱেম্বৰ যদি ইন্টাৰেষ্ট হয় তেতিয়ালে আপোনালোকে যাব পাৰিব আৰু মাছিমপুৰৰ বাবে যেটো নটিচ আহিছে সেই নটিচটো বিষয় এতিয়ালৈকে মই আপডেট পোৱা নাই যদি আপডেটটো আহে নিশ্চয় আপোনালোকক জনাম যদি আপোনালোকে খবৰটো পাইছে তেতিয়ালে তলত কমেন্ট কৰি জনাব এটো বিষয় আপোনালোকে গম পালে যদি উচ্চৰ কেন্ডিডেট হয় মাছিমপুৰৰ উচ্চৰ কেন্ডিডেট হয় তেতিয়ালে আপোনালোকে এবাৰ ভিজিট কৰিব হেডকোৱাৰ্টাৰ গৈ পিনে তাতে যদি খবৰ পায় তেতিয়ালে আপোনালোকে আমাক জনাব তেতিয়া আপোনালোকক সকলোকে জনাবলৈ আমি পাৰিম বাকি যি কিটা আপডেট আজি এই ভিডিঅ'টো যেটা আপোনালোকক জনালো এটো 100% ৰিয়েল আপোনালোকে এইটো ডেটত যিটো ডেটত আপোনালোকৰ ডিস্ট্ৰিক্টৰ ইন্টাৰভিউ ডেট কৰিছে হেটো ডেটত গৈ পিনে আপোনালোকে ইন্টাৰভিউ মাৰিব পাৰিব সো এটো আছে যদি ভিডিঅ'টো ভাল পালে সকলো কেন্ডিডেটক যাতে আপোনালোকে ভিডিঅ'টো শেয়াৰ কৰি যাতে সকলোৱে গম পাওক সো জিলা বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ